দক্ষিণ পশ্চিম কোণটো বা তাৰ ওচৰে পাজৰে যদি দৰ্জা থাকে সেই দৰ্জাখন দক্ষিণমুখী দৰ্জাও হ'ব পাৰে, সেই দৰ্জাখন পশ্চিমমুখী দৰ্জা হ'ব পাৰে। দক্ষিণ পশ্চিম এনেকুৱা এটা স্থান ন, সম্পূৰ্ণ ব্লক হ'ব লাগে, বন্ধ হ'ব লাগে। খিৰিকী দিব পাৰে, আমাৰ খিৰিকীলৈ কোনো প্ৰব্লেম নাই। দৰ্জা, আমাৰ ঘৰত যদি অকাল মৃত্যু হোৱাও নাই, কিন্তু আপুনি দেখিব সেই ঘৰৰ স্বাস্থ্য সম্পূৰ্ণৰূপে ভাগি গৈছে বা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে। দক্ষিণ পশ্চিমৰ দৰ্জাই এখন ঘৰলৈ অকাল মৃত্যু মাতি আনে। প্ৰতিজন মানুহে, আমাৰ ভিডিঅ' চাই থকা প্ৰতিজন মানুহে এই কথা অনুভৱ কৰক। আপুনি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে নকৰে কোনো মেটাৰ নকৰে, কাৰণ কেলে এইখিনি বস্তু আপোনাৰ মোৰ প্ৰত্যেকৰে ক্ষেত্ৰতে প্ৰযোজ্য। আপুনি বিশ্বাস নকৰিলেও বাস্তুশাস্ত্ৰৰ দিশৰ কথাবিলাক প্ৰযোজ্য, বিশ্বাস কৰিলেও প্ৰযোজ্য। আপুনি ভাৰতত থাকিলেও প্ৰযোজ্য, ভাৰতৰ বাহিৰত থাকিলেও প্ৰযোজ্য। আপুনি যি ধৰ্মৰে মানুহ নহওক কিয়, এনাৰ্জি ধৰ্ম চিন নাই, এইখিনি বস্তু সম্পূৰ্ণৰূপে প্ৰযোজ্য। দক্ষিণ পশ্চিমৰ দৰ্জা বন্ধ কৰক, আপোনাৰ ঘৰখনক অকাল মৃত্যুৰ পৰা উদ্ধাৰ কৰক।